HSLC 2026 কাৰণে কমপ্লিট গ্ৰামাৰখিনি আজি ডিছকাছ কৰিম। ইয়াত গ্ৰামাৰৰ লগতে ৰাইটিঙৰ পৰা কি আহিব, ৰচনা, ভাৱ সম্প্ৰসাৰণ কৰা গোটেইখিনি ডিছকাছ কৰিম। চ' আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে তলত দিয়া যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা। ত্ৰিফলা, পঞ্চাংগুল, যুগপ্ৰস্থ, ত্ৰিজগত। এনচাৰকেইটা কৈ দিছোঁ। ত্ৰিফলা মানে তিনিফলাৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। নেক্সটটো হৈছে পঞ্চাংগুল, পঞ্চ আঙুলিৰ সমাহাৰ, দ্বিগু সমাস। আৰু বাকীকেইটা ইয়াৰ পৰা পঢ়ি ল'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে সন্ধি ভাঙা। সন্ধি ভাঙা কুৱেশ্যন পেপাৰত থাকিবই, আৰু সন্ধি ভাঙাটো বহুত টাফ নাহে, ইজিয়ে আহিব। এতিয়া এনচাৰকেইটা হৈছে শিৰচ্ছেদ মানে শিযোগ ছেদ, মহাশয় মানে মহাযোগ আশয়, উচ্চাৰণ মানে উৎযোগ চাৰণ, পুৰস্কাৰ মানে পুৰযোগ কাৰ, আৰু বাকীকেইটা ইয়াৰ পৰা পঢ়ি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। মোৰ যি কিতাপটো হেৰুৱাইছিল সেইটো উভতাই পাইছোঁ। এইটোৰ এনচাৰটো হৈ যাব মোৰ হেৰুৱাই যোৱা কিতাপটো উভতাই পাইছোঁ। নেক্সট কুৱেশ্যনটো হৈছে চমু টোকা লিখা। এইটো কুৱেশ্যন প্ৰি টেষ্টতো মাল্টিপল টাইমছ আহিছে, প্ৰিভিয়াছলি মাল্টিপল ইয়াৰ্ছত আহিছে, আৰু এইবাৰো পৰীক্ষাত অহাৰ বহুত হাই চান্সেছ আছে। চ' এইটো ডেফিনেটলি চাই যাব। দুলেৰী ছন্দ, ঝুমুৰা ছন্দ, লেচাৰী ছন্দ, গোটেইকেইটাৰ ডিছক্ৰিপশ্যন ইয়াত দি দিছোঁ, পঢ়ি যাব আৰু মিছ নকৰিব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে বিপৰীতাৰ্থক শব্দ লিখা। সাক্ষৰৰ বিপৰীতটো হ'ব নিৰক্ষৰ, অভ্যৰ্থনাৰ বিপৰীত ককৰ্থনা, তপতীয়া চেঁচা, জনাজাত অখ্যাত, মালিকটো বনোৱা হৈ যাব, শ্ৰমিক হৈ যাব, জহৰ বিপৰীত জাৰ, সুৰুচিৰ বিপৰীত কুৰুচি, গ্ৰহণৰ বিপৰীত বৰ্জন বা ত্যাগ। নেক্সট কুৱেশ্যনটো হৈছে এটা শব্দত প্ৰকাশ কৰা। যি আগে ঘটা নাই অঘটন, গোটেই জীৱনব্যাপী, আজীৱন, যি সমাপ্ত হোৱা নাই অসমাপ্ত, উপকাৰী উপকাৰ স্বীকাৰ নকৰে, অকৃতজ্ঞ, মাগিলে ভিক্ষা নোপোৱা সময়, দুৰ্ভিক্ষ, আৰু বাকী কিছুমান আছে ইয়াৰ পৰা পঢ়ি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। মানুহৰ বাহিৰে যিমান প্ৰাণী আছে সকলোৱে কেঁচা আহাৰ খায়। এইটো সৰল কৰিলে হ'ব মানুহৰ বাহিৰে সকলো প্ৰাণীয়ে কেঁচা আহাৰ খায়। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া বাক্যবোৰ শুদ্ধকৈ লিখা। তোমাৰ কিতাপটো মোক দিবানে? এইটোৰ এনচাৰটো হৈ যাব তোমাৰ কিতাপখন মোক দিবানে, আৰু লাষ্টত কুৱেশ্যন মাৰ্ক এটা আহিব। নেক্সট সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যিজনে ভালদৰে পঢ়ে তেওঁহে ভাল ফল পায়। এনচাৰটো হৈ যাব ভালদৰে পঢ়াজনে ভাল ফল পায়। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। ইয়াৰ এনচাৰটো হৈ যাব শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। নেক্সট কুৱেশ্যনটো হৈছে বিপৰীতাৰ্থক শব্দ লিখা। ইয়াত বিপৰীত শব্দকেইটা লিখা আছে, ইয়াৰ পৰা পঢ়ি ল'ব। নেক্সট কুৱেশ্যন ভাৱ সম্প্ৰসাৰণ লিখা। ভাৱ সম্প্ৰসাৰণ লিখা পৰীক্ষাৰ পেপাৰত থাকিবই, 4 নম্বৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আৰু যিকেইটা মেইনলি ইম্পৰ্টেণ্ট হয় সেইকেইটা বাছি লিখিছোঁ ইয়াত। যেনে পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ, পঢ়াই পৰে ৰৈয়ে পাণ, এই তিনিয়ে নিচিন্তে আন, উপকাৰীক অজগৰে খায়, ৰাইজে নখ জোকাৰিলে নৈ বয়, আপোন ভালে জগত ভাল, আৰু শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে। এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়, এইকেইটা চাই যাব। নেক্সট কুৱেশ্যন পৰীক্ষাত আবেদন লিখাও থাকে। এতিয়া আবেদন লিখা হয়তো স্কুলৰ প্ৰিন্সিপাললৈ ছুটি বিচাৰি আবেদন হ'ব পাৰে, গতিকে আবেদন যিকোনো বিষয়তে আহিলে আপুনি ফৰ্মেটটো চাই যাব আৰু ফৰ্মেটটো একৰ্ডিং বনাই লিখিব। ঠিক আছে। এতিয়া এইটো কুৱেশ্যনত আছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ আবেদনৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। চ' এনেকুৱাকৈও আহিব পাৰে, গতিকে ফৰ্মেটটো চাই যাব। নেক্সট কুৱেশ্যনটো আহে বাতৰি কাকতৰ সম্পাদকলৈ প্ৰতিবেদন লিখা। চ' ফৰ্মেটটো চাই যাব আৰু ফৰ্মেটটো একৰ্ডিংলি যিকোনো টপিক আহিলে লিখিব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে তলৰ গদ্যাংশৰ মূলভাৱ লিখা। চ' মূলভাৱ লিখাটো নতুনকৈ নিউ পেটাৰ্ণৰ একৰ্ডিংলি আহে, চ' এইটো প্ৰেক্টিছ কৰি যাব। আৰু এটা আছে তলত দিয়া গদ্যাংশৰ সৰলাৰ্থ লিখা। এইটো আল্টিমেটলি মূলভাৱটোৱে লিখিব লাগিব। অ'কে, 4 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু লাষ্ট এটা ভাৱ সম্প্ৰসাৰণ লিখা কুৱেশ্যন আছে, লাগি থাকিলে মাগি নাখায়। এইটো মিনিংটো হৈছে যিসকলে চেষ্টা কৰি থাকে একোটা কামতে তেওঁ সেই কাৰ্যত সফল হৈয়ে যায়। চ' এইকেইটা কুৱেশ্যন চাই যাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। চ' ডেটছ ইট ফৰ টুডে। থেংক ইউ ফৰ ৱাচিং।